আমাৰ অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এটা অপৰাধমূলক কাম, এটা বেআইনী কাম অসম চৰকাৰৰে এগৰাকী মন্ত্ৰীয়ে খোলাখুলিকৈ সমৰ্থন কৰি উৎসাহ জনোৱা দেখিবলৈ পোৱা গ'ল। আৰু আমি ভাবোঁ ইয়াতকৈ দুৰ্ভাগ্যপূৰ্ণ ৰাজনৈতিক আৰু সামাজিক আৰু আইনী পৰিৱেশ অসমত আগতে অহা নাছিলে। আচলতে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অসমৰ উঠি অহা যুৱক যুৱতীসকলৰ ওচৰত, আমাৰ নৱপ্ৰজন্মৰ ওচৰত ক্ষমা বিচাৰিব লাগে। কাৰণ বৰ্তমানৰ অসমৰ নৱপ্ৰজন্মই অসমত এটা সাম্প্ৰদায়িকতামুক্ত, বিভাজনমুক্ত আৰু অপৰাধ প্ৰৱণতামুক্ত ৰাজনৈতিক পৰিৱেশত ৰাজনীতি কৰিবলৈ বিচাৰে। আৰু যিসকলে বৰ্তমানে ৰাজনীতি কৰি আছে তেওঁলোককো তেনেধৰণৰ উচ্চমান বিশিষ্ট এটা ৰাজনৈতিক পৰিৱেশত ৰাজনীতি কৰাটো বিচাৰে। কালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যিটো ৱেবছাইট মুকলি কৰিলে, ক্ষন্তেক সময়ৰ পাছতে সেই ৱেবছাইটটো হেক কৰি লোৱা হ'ল আৰু তাৰ পাছত তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচাৰ চলোৱা হ'ল। এতিয়া ৱেবছাইট হেক কৰা যিটো কাম আছে সেইটো ভাৰতীয় ন্যায় সংহিতা BNS হওক লাগে IT এক্ট হওক, এই বিভিন্ন আইনৰ আওতাত সেইটো এটা অপৰাধমূলক কাম আৰু দণ্ডনীয় অপৰাধ। গতিকে তেনেধৰণৰ ৱেবছাইট হেক কৰা অপৰাধক সকলোৱে একেমুখে গৰিহণা জনাইছে। মন্ত্ৰিত্বত থকাৰ পাছত পীযুষ হাজৰিকা ডাঙৰীয়াৰ দায়িত্ব হ'ব লাগিছিলে যে সেই অপৰাধটো সংঘটিত কৰাসকলৰ, যিসকলে সংঘটিত কৰিছে তেওঁলোকক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিয়া আৰু তাক নিন্দা জনোৱা। কিন্তু তাকে নকৰি তাৰ সম্পূৰ্ণ ওলোটা দিশত গৈ মন্ত্ৰী ডাঙৰীয়াই কৰিলে কি, যিটো ৱেবছাইট হেক কৰা অপৰাধ সংঘটিত হ'ল সেই অপৰাধটোক উৎসাহ জনাই, তাক সমৰ্থন কৰি তাৰ স্ক্ৰীনশ্বট আৰু ভিডিঅ' বনাই কংগ্ৰেছক ঠাট্টা মস্কৰা কৰাহে দেখিবলৈ পোৱা গ'ল। গতিকে অসম চৰকাৰৰে মন্ত্ৰিত্বত দায়িত্বত থকা এগৰাকী মানুহে যদি ৰাজ্যখনত সংঘটিত হোৱা চাইবাৰ ক্ৰাইম এটাক উৎসাহ জনাই সমৰ্থন কৰি, তাক নিন্দা নকৰি, তাক কংগ্ৰেছক ঠাট্টা মস্কৰা কৰিবলৈ ফেচবুকত পোষ্ট কৰে, তেনেহ'লে এনেধৰণৰ দায়িত্বশীল ব্যক্তিৰ পৰা অসমৰ উঠি অহা নৱপ্ৰজন্মই কি আশা কৰিব? গতিকে অনতিবিলম্বে পীযুষ হাজৰিকা ডাঙৰীয়াক অসমৰ যুৱক যুৱতীসকলৰ ওচৰত আৰু যিসকল আৰক্ষীয়ে দিনে ৰাতিয়ে চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ কষ্ট কৰি আছে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিবলৈ আমি অনুৰোধ জনাইছোঁ। কাৰণ এইটো এটা চাইবাৰ ক্ৰাইম হয়, এইটো এটা দণ্ডনীয় অপৰাধ হয়। আৰু সেই অপৰাধটোক উৎসাহ জনোৱাটো কোনো পধ্যেই অসম চৰকাৰৰ দায়িত্বত থকা মন্ত্ৰী এগৰাকীৰ কাম হ'ব নোৱাৰে, যিমান ৰাজনীতিৰ বিষয় তাত সোমাই নাথাকক। গতিকে মন্ত্ৰীগৰাকীয়ে অনতিবিলম্বে ক্ষমা বিচাৰিব লাগে আৰু ভৱিষ্যতে এনেধৰণৰ অপৰাধী আৰু অপৰাধক উৎসাহ জনোৱা কৰ্মৰ পৰা বিৰত থাকিবলৈ আমি মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম।